ষ্টান কৰিলে মানে এখন শিক্ষানুষ্ঠান ভাল হৈ গ'ল সেইটো কথা মই নকওঁ মই আপোনাক এইটো কথা ক'ব বিচাৰোঁ যিসকল এতিয়া আপোনাৰ তাৰ পৰা স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰী বিগত বছৰবিলাকত ওলাইছে তেওঁলোকৰ আজিৰ দিনটোত অৱস্থা কেনেকুৱা তেওঁলোক ক'ত কেনেকুৱাকৈ আছে খুব ভালকৈ আছে উচ্চ শিক্ষা গ্ৰহণ কৰিছে খুব ভালকৈ আছে মোৰ আপোনালোকক জনাই মই আনন্দিত হ'ম আমাৰ তাৰ পৰা এজন ল'ৰাই IST পাই পেলাই তেওঁ পঢ়িছিলে আমাৰ অল ইণ্ডিয়াৰ যিখন কেৰালাত যিখন ইনষ্টিটিউট আছে তাৰ ভাইচ চেঞ্চেলৰ আছিলে এতিয়া আজি অৱশ্যে তেখেত নাই APJ আব্দুল কালাম 159জন ছাত্ৰ ছাত্ৰীয়ে তাত স্থান লাভ কৰিব মানে পঢ়িবলৈ সুবিধা পায় এবছৰত সেই তাৰ 159ৰ ভিতৰত সি 198 নম্বৰটো পাই পেলাই সি তাত স্থান পাইছিলে পঢ়িবলৈ 58 নম্বৰটো পাই পেলাই সেই স্থান পাইছিলে আৰু তাতে পঢ়ি সি এতিয়া নাছাত কাম কৰি আছে আৰু তাৰ পাছতে IIT পৰা ওলাইছিল IIT পৰা ওলালে ধানবাদ ISMৰ পৰা ওলালে বিপ্লৱ দাস বুলি ল'ৰাজন তেওঁ এতিয়া অল ইণ্ডিয়াত ভাল চাকৰি কৰি আছে পেকেজ খুব ভাল আৰু তেওঁৰ দেউতাক আছিল পোষ্টমাষ্টাৰ তাকো কণ্ট্ৰেকচুৱেল বেচিছ সেই ল'ৰাজনকো মই পইচাৰে সহায় কৰিছিলোঁ পঢ়াৰ ক্ষেত্ৰত পিছত আকৌ ৰবীন্দ্ৰ পল নামৰ ল'ৰাজন কঠীয়াতলীৰ হয় নগাঁও কঠীয়াতলী হয় তেওঁৰ দেউতাকে লোকৰ ঘৰৰ তামোল পাণ কিনি আনি বজাৰত বেচি ৰাস্তাত বজাৰ দৈ সাপ্তাহিক বজাৰত বেছি তেনেকৈ জীৱন নিৰ্বাহ কৰিছোঁ মই গম পাই তাক মই ফ্ৰীকৈ পঢ়াই পিছত মই সি এতিয়া ৰুকি IITত আছে আৰু তাৰোপৰি কৌশিক বৰা আপোনালোকক আজি মই কৈ থলোঁ এই ভাৰতৰ এজন ডাঙৰ চাইণ্টিষ্ট হ'ব বহুত ডাঙৰ চাইণ্টিষ্ট হ'ব সি ISRত পঢ়িলে এতিয়া IIT এণ্ট্ৰেঞ্চ কোৱালিফাই কৰি সি BTech কমপ্লিট কৰিলে সি এতিয়া আমেৰিকালৈ যাব আমেৰিকাত গৈ সি MTech কৰিব আৰু PhD কৰিব সি যেতিয়া আমাৰ তাত হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিল তাৰ যোগাযোগ আপুনি ক'ব যে আপুনি যে ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ নিদিয়ে মই কিন্তু সেই কৌশিক বৰা ল'ৰাটোক কিন্তু মই ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ দিছিলোঁ কাৰণ মই তাৰ সক্ষমতা দেখিছিলোঁ সেইখিনি সময়তে সি ফিফ্থ ষ্টেট অফ মেটাৰ ডিস্কভাৰ কৰা যিকেইজন চাইণ্টিষ্ট আছিল USA কেটাৰলি কৰ্ণেল আৰু উইমেন তিনিজন চাইণ্টিষ্ট আছিল তাৰ কেটাৰলিৰ লগত তাৰ যোগাযোগ হৈছিল আমাৰ তাত পঢ়ি থাকোঁতেই তেওঁ কেটাৰলিকো বহুত মানে প্ৰশ্ন কৰিছিল আৰু তেওঁ উত্তৰবোৰ দিছিল আৰু আনকি তেওঁ MIT আমেৰিকাৰ যিখন শ্ৰেষ্ঠ ইনষ্টিটিউট হয় MIT তাৰ প্ৰফেচৰৰ কিতাপ যেতিয়া প্ৰকাশ পায় প্ৰফেচৰে তালৈ নিজে লিখি পেলাই এটা গিফ্ট পঠাই দিয়ে তেনেকুৱা ল'ৰাও আমি পঢ়াবলৈ পোৱাটো আমাৰ খুব ভাগ্যৱান বুলি ভাবোঁ সেই কৌশিক বৰাই চীনত গৈ পেপাৰ প্ৰেজেণ্টেশ্যন কৰিছে গতিকে এই এনেকুৱা মানে বহুতৰ নাম ক'ব পাৰিম মই ভালকৈ আছে মই আকৌ আপোনালোকৰ কাষলৈ আহিম মই এইখিনি মুহূৰ্তত নগাঁৱলৈ আকৌ এবাৰ যাব বিচাৰিছোঁ নগাঁৱত এইবাৰ আমি এনেকুৱা এগৰাকী